অসমবাসীৰ বাবে ভাল খবৰ NCERT পাঠ্যপুথিত অন্তৰ্ভুক্ত হ'ব আহোমৰ ইতিহাস শিক্ষাৰ্থীয়ে পঢ়িবলৈ পাব 600 বছৰীয়া শাসনকালৰ স্বৰ্ণিল ইতিহাস NCERT পাঠ্যপুথিত অন্তৰ্ভুক্ত হ'ব আহোমৰ ইতিহাস অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ আহোম ৰাজবংশ আৰু লাচিত বৰফুকনৰ বীৰত্বৰ গাথা এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অংশ হিচাপে NCERT পাঠ্যপুথিত অন্তৰ্ভুক্ত হ'ব বুলি কেন্দ্ৰীয় শিক্ষা বিভাগে শেহতীয়াকৈ ঘোষণা কৰিছে এই সিদ্ধান্তৰ জৰিয়তে অসমৰ গৌৰৱময় অতীতৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়া হৈছে বিশেষকৈ 1671 চনৰ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগল আক্ৰমণকাৰীক পৰাস্ত কৰা বৰ্ণময় ইতিহাস এতিয়া ভাৰতৰ শিক্ষাৰ মূল খুঁটিৰ অংশ হ'ব উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অন্তৰ্ভুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল এই নতুন অন্তৰ্ভুক্তিৰ জৰিয়তে NCERT পাঠ্যপুথিত লাচিত বৰফুকনৰ জীৱন নেতৃত্ব আৰু ত্যাগৰ বৰ্ণনা অন্তৰ্ভুক্ত কৰা হ'ব সমান্তৰালভাৱে আহোমৰ প্ৰায় 600 বছৰীয়া শাসনকালৰ স্বৰ্ণিল ইতিহাস পাঠ্যপুথিত অন্তৰ্ভুক্ত হ'ব 2025-26 শিক্ষাবৰ্ষৰ পৰা সপ্তম শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিত সংযোজন হ'ব এই ইতিহাস শিক্ষাবিদ আৰু ইতিহাসবিদসকলে এই পদক্ষেপক আদৰণি জনাইছে শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি স্বাভাৱিকতে এটা উৎফুল্লিত বা আনন্দিত বাতৰি এটা আমি পাইছোঁ যে অসম বুৰঞ্জীৰ কথা বিশেষতঃ মধ্যযুগৰ কথা NCERT কিতাপত অন্তৰ্ভুক্ত হ'ব অসমবাসী হিচাপে ইয়াতকৈ আৰু আনন্দিত কথা একো হ'ব নোৱাৰে আমি অতদিনে আমি বুৰঞ্জীৰ শিক্ষক হিচাপে বা ছাত্ৰ হিচাপে এটা কথা সদায় উপলব্ধি কৰোঁ আমাৰ বুৰঞ্জীটো অসমৰ ভিতৰত সীমাবদ্ধ হৈ থাকে আমি ইমান সহ্যবীৰ্য দেখুওৱা এটা জাতি আমি শৰাইঘাটৰ নিচিনা বিখ্যাত যুদ্ধত আমি পৰাক্ৰমী মোগলক পৰাজয় কৰিব পৰা জাতি আমাৰ মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে উদ্বুদ্ধ হোৱা অসমীয়া জাতি কিন্তু লাচিত বৰফুকনক আমি সৰ্বভাৰতীয় পৰ্যায়লৈ নিবলৈ ইয়াৰ আগতে আমি প্ৰচেষ্টা দেখা নাছিলোঁ এইজনা মুখ্যমন্ত্ৰীৰ দিনত এইখন অসমত এতিয়া বীৰ লাচিতক বিশ্ব পৰ্যায়লৈ নিবলৈ যত্ন কৰিছে তাতকৈ সুখৰ কথা কি আৰু তাতকৈ মানুহৰ জ্ঞান বৃদ্ধি হ'বলৈ হ'লে বিষয়টোৰ বিষয়ে জানিবলৈ হ'লে কিতাপত অন্তৰ্ভুক্ত হ'ব লাগে আজি কিতাপ সৰ্বভাৰতীয় কিতাপ হ'ল NCERT কিতাপ আৰু তাত যেতিয়া অন্তৰ্ভুক্ত হৈছে বা বিভিন্ন প্ৰান্তৰ মানুহবিলাকে জানিব আমি NCERT কিতাপত ইয়াত কি পাওঁ ৰাণা প্ৰতাপ সিংহৰ বিষয়ে পাওঁ গুৰু নানকৰ বিষয়ে পাওঁ আমি সেইবিলাক কথা খুব সভক্তিৰ আৰু সাহসেৰে পঢ়োঁ কিন্তু আমাৰ কথাখিনিও তেওঁলোকে পঢ়ক তেতিয়াহে আমাৰ যেতিয়া আমি নিজকে মানে মহান ভাৰতীয় আমাৰ গৌৰৱী অসমীয়া বুলি মুখ্যমন্ত্ৰীয়ে যিটো আমাক কৈ আছে আমাৰ সেইখিনি কথা উত্থাপিত হ'ব আৰু এই ব্যৱস্থাটো তেখেতে কৰিলে গতিকে মই ভাবোঁ এই ক্ষেত্ৰত অসম চৰকাৰকো ধন্যবাদ দিছোঁ ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ NCERTৰ লগত যিখিনি বিষয়ববীয়া জড়িত আছে খালি মোৰ এটা বিশেষ অনুৰোধ তথ্যবিলাক কিন্তু শুদ্ধকৈ যাতে উত্থাপন হয় কাৰণ এইটো এটা সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া হ'ব বুৰঞ্জী যাতে ভালকৈ উত্থাপন হয় আমাৰ সাহসিকতা আমাৰ ত্যাগৰ কথা আমাৰ আদৰ্শৰ কথা আমাৰ সমিলমিলৰ কথা আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে সমন্বয় হৈ জীয়াই থকাৰ যিটো প্ৰৱণতা আজিও স্বাভিমানী অসমীয়া বুলি নিজকে যি কৈ ভাল পোৱা এই গোটেইখিনিকে যে প্ৰকাশ হয় সেইখিনিকে মই আশা কৰি পুনৰবাৰ সকলোকে ধন্যবাদ জনাওঁ